হয়, ৰাজ্যত আচলতে পশু চিকিৎসালয়সমূহ কেনেদৰে চলি আছে তাক জনাৰ বাবে মই আজি উপস্থিত আছো যোগীঘোপাৰ কচুদলা এখন পশু চিকিৎসালয়ত। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে আচলতে পশু চিকিৎসালয়খনৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো, আচলতে এজাক বৰষুণ পৰিলে আচলতে পশু চিকিৎসালয়ৰ অৱস্থা একেবাৰে শোচনীয়। কাৰণ ইয়াত থকা যিবিলাক গৃহসমূহ আৱাসসমূহতো ভাঙি চিঙি গৈ আছে আৰু টিনপাতসমূহৰ অৱস্থা বেয়া হৈ গৈ আছে। আৰু এই সতীৰ্থ দেখাই আছে আচলতে কচুদলা যিখন পশু চিকিৎসালয় আচলতে ইয়াৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। আৰু ইয়াত থকা কিছু কৰ্মচাৰী আছে তথা এখনৰ পৰা মই প্ৰথমতে জানিবলৈ যত্ন কৰিম। আচলতে দেখিবলৈ পোৱা গৈছে কচুদলা যিখন পশু চিকিৎসালয় আছে এইখন অৱস্থা একেবাৰে জৰাজীৰ্ণ গৃহসমূহত। কি ক'ব? এইখনতো মই যেতিয়াৰ পৰা আহিছো ঠিক তেনেকুৱাই পাইছো, জৰাজীৰ্ণই হৈ আছে। তদুপৰি আমি জনাইছিলো তেওঁলোকৰ ওপৰৰ ফালে, এতিয়া তেওঁলোকৰ ফালৰ পৰা ধৰা হল এতিয়ালৈকে বেলেগ একো পোৱা নাই আৰু বহুত খিনি অভাৱ আছে আৰু সেইয়ে আৰু। ইয়াত থকা দেখিবলৈ পোৱা গৈছে এইখন বৃহৎ এৰিয়া ইয়াত থকা যিহেতু আমাৰ ইয়াৰ মানুহখিনি হয় কৃষিৰ লগত জড়িত। হয় হয় এই কৃষিত জড়িত থকা সকলো ঘৰতে গৰু ছাগলী আছে, ইয়াত লৈ আহে কেনেধৰণে চিকিৎসা প্ৰদান কৰে, যিহেতু আপোনাৰ হস্পিটেলখনৰ অৱস্থা একেবাৰে শোচনীয়। হয়, আমাৰ যিখিনি ধৰক পৰ্যাপ্ত মেডিচিন আছে আমি সেইখিনিৰে চেষ্টা কৰো, নহলে নিজৰ পৰা হলেও দিওঁ, দি পেলাই মানে ট্ৰিটমেন্টটো কৰি আছো আৰু তেনেকে। এনেদৰে আচলতে পশু চিকিৎসালয়খনৰ যিহেতু অৱস্থা একেবাৰে শোচনীয়, আৰু এনেদৰে পশু চিকিৎসালয়ত তেওঁলোকে যিখিনি পাৰে পৰ্যাপ্ত পৰিমাণে হলেও তেওঁলোকে চিকিৎসা আগবঢ়াই আছে যদিও, কিন্তু ইয়াত থকা যিখন চিকিৎসালয়ৰ গৃহ বা উপযুক্ত যিসমূহ যন্ত্ৰ পাতি বা বিদ্যুতৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়াত নাই। আৰু মই কিছু স্থানীয় লোক আছে তাৰ পৰা মই জানিব যত্ন কৰিম, যিহেতু পশু চিকিৎসালয়খনৰ অৱস্থা আন্তঃগাঁথনি একেবাৰে দুৰ্বল আৰু দেখিবলৈ কৈছে ইয়াতে বিদ্যুতৰ কোনো ব্যৱস্থা নাই। কি ক'ব? নহয়, মই প্ৰথমতে বহুত দুখেৰে কব আগবাঢ়িছো যে আমাৰ এই জয়ীঘোপা কচুদলা অঞ্চল এটা পিছপৰা অঞ্চল আৰু কৃষি প্ৰধান অঞ্চল। এই অঞ্চলত একমাত্ৰ আপোনাৰ জীৱ জন্তুৰ চিকিৎসাৰ কাৰণে কচুদলা মাজেৰালগা চাব চেণ্টাৰটো আছে যদিও নথকাৰ দৰে। ধৰক ইয়াতে বৈদ্যুতিকৰণ নাই। আগতে আমি বাহিৰত বঙাইগাঁও বা গোৱালপাৰাত যেনেকৈ দেখিছো গৰুক চেলাইন দিয়া ব্যৱস্থা আছে, ইয়াতে কিন্তু আজিলৈকে আমি সেই ব্যৱস্থা দেখা নাই। বা বৈদ্যুতিকৰণ যিবিলাক সামগ্ৰী আছে এইবিলাকৰ আমি ইয়াতে উপলব্ধি দেখা নাই, বা গৃহৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা। মানে চিকিৎসালয়খন আছে মানে নথকাৰ নিচিনাই হৈ আছে। ষ্টাফ আছে দুজন, ষ্টাফে কেনেকে চিকিৎসা কৰি আছে, কি কৰি আছে বা কিমান অসুবিধা হৈ আছে এখেতসকলে গম পাব বিষয়টো। কিন্তু আমি যি দেখি আছো গৃহৰ জৰাজীৰ্ণ অৱস্থা, ইলেক্ট্ৰিচিটি নাই আৰু সা সামগ্ৰীৰ যথেষ্ট অভাৱ আছে এই অঞ্চলত। ঠিক আছে, এনেদৰে আচলতে কৈ আছে যে চিকিৎসালয় ক্ষেত্ৰত যিহেতু এটা কথা আছে যে আছে গৰু নাবাই হাল থকাতকে নথকাই ভাল। আৰু এনেদৰে আচলতে চিকিৎসালয়খন আছে যদিও কিন্তু চিকিৎসালয়খন কেনেদৰে চিকিৎসা প্ৰদান কৰি আছে তাক লৈও এক প্ৰশ্ন উত্থাপন হৈছে। কাৰণ ইয়াত থকা যিটো গৃহ হৈছে চিকিৎসালয়ৰ যিটো গৃহ আছে, গৃহটো আচলতে একেবাৰে জৰাজীৰ্ণ আৰু ভাঙি চিঙি যোৱাৰ উপক্ৰম হৈছে। এনেদৰে